হৰিয়ম্বা পাৱাৰ হাউচৰ প্ৰশংসনীয় পদক্ষেপ বিশেষভাৱে সক্ষম লোকৰ মাজত নৱবৰ্ষৰ বনভোজ হাজোৰ হৰিয়ম্বা পাৱাৰ হাউচৰ সহযোগত ৰামদিয়া আৰু পশ্চিমবংগৰ আঞ্চলিক বিকলাংগ সন্থাৰ পঞ্চম বাৰ্ষিক বনভোজ আজি বৰহাৰদিয়া খেলপথাৰত সম্পন্ন হৈ যায়। তদুপলক্ষে বিকলাংগ সন্থাৰ অধীনস্থ কেইবা শতাধিক বিশেষভাৱে সক্ষম লোকৰ মাজত মত বিনিময় কৰা হয়। এই অনুষ্ঠানতে অংশগ্ৰহণ কৰি শ্ৰীহাটীৰ বিশিষ্ট সমাজকৰ্মী হেমন্ত কলিতাই বিশেষভাৱে সক্ষম লোকসকলৰ বাবে আৰ্থিকভাৱে সহায় আগবঢ়ায়। এই অনুষ্ঠানত হৰিয়ম্বা পাৱাৰ হাউচৰ স্বত্বাধিকাৰী অৰূপজ্যোতি পাটোৱাৰী, বিশিষ্ট চিকিৎসক ডাক্তৰ শ্যামন্ত কলিতা, ৰামদিয়া আৰু পশ্চিমবংগৰ আঞ্চলিক বিকলাংগ সন্থাৰ সভাপতি বকুল দাস, সম্পাদিকা ফণিতা ভূঞাকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানতে বিশেষভাৱে সক্ষম কেইবাগৰাকীও ব্যক্তিয়ে গীত মাত পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰি তোলে। প্ৰতি বছৰে আমি এনেকৈ পালন কৰি আহিছোঁ। যোৱাবেলি আমাৰ হালগাঁও লাহেশ্বৰীত হৈছিল আৰু এইবাৰ আমাৰ বৰহাৰদিয়াতে আমি বৰহাৰদিয়া খেলপথাৰতে এই অনুষ্ঠানটো কৰিছোঁ। আৰু এই অনুষ্ঠানটো আমি ভাবিছোঁ যাতে এই অনুষ্ঠানটো সঁচাকৈ চিৰদিনৰ কাৰণে তাৰমানে স্থায়ী হিচাপে থাকে, এইটোৱে মই ভাবি আছোঁ। আৰু অহা বছৰ এনেকৈ ভাবিছোঁ যে যাতে আমি কামৰূপ ডিষ্ট্ৰিক্ট হিচাপত তাৰমানে এই অনুষ্ঠানটো আগবঢ়াই নিব পাৰোঁ। 150ৰ পৰা 200ৰ ভিতৰত হ'ব আৰু সেইটো এটা বেলেগ 130মান কম্বল বিতৰণ কৰিব, কিন্তু এইটো বনভোজৰ লগত ষ্টাফ নহয়। আৰু আগন্তুক যদি কোনোবাই যদি এনেকৈ কম্বল বিকলাংগখিনিক যদি কম্বল বা কোনোবাই ধনেৰে হওক বা অন্য বস্তুৰে যদি কোনোবাই দিব বিচাৰে দিব পাৰে, কিন্তু এই বনভোজটোৰ মাজতে কিন্তু বনভোজটোৰ লগত কম্বল আমাৰ ফালৰ পৰা দিয়া বুলি নকওঁ, কৰা নাই। কিন্তু এটা ঘোষণা হৈছিল, যেতিয়া মই কামৰূপ ডিষ্ট্ৰিক্ট হিচাপত এই বনভোজটো আয়োজন কৰিম বুলি কোৱাৰ পিছত আমাৰ শুৱালকুছিৰ আমাৰ সমাজকৰ্মী প্ৰাণজিৎ দাই তাৰমানে যাতায়াতৰ হেৰিটো সুবিধাটো কৰি দিম বুলি কৈছে। হয়, আমি একেলগে বহি বনভোজ কৰাৰ এটা হেঁপাহ আছে নতুন বছৰৰ। অইন যেনেকৈ চাওক, মোৰ এটাই কথা অনুৰোধ কৰিছোঁ অসমবাসী ৰাইজকে, যাতে আজি আমি যেনেকৈ ওলাই আহিছোঁ, সকলোৱে সকলো জেগাৰ পৰা যদি ওলাই আহে, সেনেকুৱা মানুহখিনিক যদি এসাঁজ বনভোজ হিচাপে যদি প্ৰীতিভোজন কৰে আৰু বা অলপ সহায় কৰে, তাৰ বাবে ওলাই আহে, তাৰ কাৰণে মই অসমবাসী ৰাইজৰ সকলো মানুহকে মই আহ্বান জনাইছোঁ। মই কামৰূপ জিলা সকলোৰে লগত আছোঁ। মই যিটো জিলাত যাওঁ, আমাৰ সংগঠনৰ মুখ্য নাই আমাৰ যিখিনি সংগঠন, সেই সংগঠনৰ মই যাওঁ। মোৰ লগত ভৰ্তি হোৱা আমাৰ প্ৰাক্তন ছেক্ৰেটাৰী মামণি দাস এনেকুৱা আমি আগবাঢ়ি থাকিম। কিছু ভাল প্ৰসংগ লৈছে আৰু প্ৰাণজিৎদাই অলপ আগতে কৈছে, আমাৰ সমাজত যোৱাৰ কাৰণে প্ৰাণজিৎদাই কৈছে সেইটো আমাৰ নিষ্ঠান মহাৰত্বৰে এখন বিহু কিছু ৰামদিয়াত সকলোৱে আমাৰ দিব্যাংগসকল আহি কিনে নামবিলাক দিব লাগিব। এইখিনিকৈ মই বৰ তেওঁলোকৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিব লাগিব। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে অৰূপ কুমাৰ পাটোৱাৰীক মই অনুৰোধ জনাম যে তেওঁৰ দায়িত্ব আৰু বাঢ়িল। কাৰণ কিয়, তেওঁ অকল বনভোজ খোৱালেই নহ'ব, তেওঁলোকক এটা ছিষ্টেমত আগবঢ়াই নি তেওঁলোকৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিব লাগিব। আৰু এই ক্ষেত্ৰত যদি আমাৰো কিবা কৰিবলগীয়া থাকে, তেতিয়াহ'লে কোনো কাৰণতে আমি ক্ৰুটি নকৰোঁ। ইতিমধ্যে মই তেওঁলোকক 5,000 টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়ালোঁ আৰু এইখিনিয়ে যথেষ্ট নহয় বুলি মই অনুমান কৰিছোঁ। মই তেওঁলোকৰ ক্ষেত্ৰত কিবা যদি আকৌ কৰিবলগীয়া থাকে, তেতিয়াহ'লে কোনো ধৰণৰ মই চেষ্টাৰ ক্ৰুটি নকৰোঁ বুলি মই প্ৰতিশ্ৰুতিবদ্ধ। আজিৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।